টকাৰো নাম দিনে ৰাতি কাম ভুল শুদ্ধ নভবাকৈ খাব খোজে ধান বন্ধ চকু কাণ চিনি পোৱাই টান নমস্কাৰ মই ৰিজুৱে আমাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া গৰম পানী অকমান দি দিছো ইমান ধুনীয়া বনাইছে নহয় মানে লঘৰ পানী পৰি আছে খাও খাও লাগি আছে অকমান ঢাকি দিব লাগিব এইটো এতিয়া এফালে ভাজি ভাজি অকনমান পানী দি ঢাকি দিলে আৰু ইয়াৰ মাজতে কথাও পাতি যাও আৰু যেহেতু জুবিনদাৰ অবিহনে সকলোবোৰে আধৰুৱা সকলোৱে জুবিনদাৰক এতিয়াও মনত পেলাই আৰু সদায় মনত পেলাই থাকিব হয় হয় ইয়াৰ মাজতে আমি জুবিনদাৰ গান এটাকে কিন্তু শুনিব বিচাৰিম নিশ্চয় মানে জুবিনদা অবিহনে বুলি ক'লে এতিয়াও বহুত বেয়া লাগে কাৰণ তেওঁ যে নাই বিশ্বাস হোৱা নাই এতিয়াও হয় কিন্তু তথাপিতো আমি পৰিস্থিতিত যিটো পৰিস্থিতি সেইটো চাই পেলাই আমি বিশ্বাস কৰি লৈছো কাৰণ তেওঁৰ অবিহনে তেওঁৰ গান গোৱাটো কিমান কষ্টকৰ সেইটো আমিহে বুজি পাওঁ হয় কিন্তু তথাপিতো উপায় নাই তেখেত নাই যেতিয়া আমি তেখেতৰ গীতবোৰ এনেকে জীয়াই ৰাখিব লাগিব আৰু আমি বিচাৰো সকলোৱে তেখেতে মুক্তি পাওক যদি সঁচাকে তেখেতৰ মৃত্যু এনেকে বেলেগৰ হতুৱাই হৈছিলে তেতিয়াহলে তেওঁৰ শাস্তি পাওক তেওঁৰ অপৰাধীয়ে এনেকুৱা আৰু ঠিক আছে বাৰু জুবিনদাৰ এটি খুব সুন্দৰ গীত গাইছো গীতটি আজিৰ যিটো পৰিবেশ আমাৰ গোটেই মানুহখিনিৰ জীৱনৰ যিটো সিচুৱেশন সেই সিচুৱেশনটোক লৈ পেলাই এটি খুব সুন্দৰ গীত তেখেতে গাই থৈছিলে সেই গীতটি গাইছো অকমান হাত চাপৰি দিব দেই মঞ্চত চবৰে পাও কিন্তু ইয়াতো লাগিব ওকে মই আজি মই দৰ্শক আৰু আপোনালোকে অলপ পাছত আপোনালোকেও শুনিব পাৰিব আৰু আপোনালোকেও কিন্তু উপভোগ কৰিব ধুনীয়াকৈ সেইটোৱে ঠিক আছে গাইছো ভবা কথা নহয় সিঠি বাটত আছে কণা বিধি খুজে খুজে খাবা গয়ো জ্যোতি হে ভবা কথা নহয় সিঠি বাটত আছে কণা বিধি খুজে খুজে খাবা গয়ো জ্যোতি ধন জন মিছা মায়া সপোনৰে মাথো ছায়া ধন জন মিছা মায়া সপোনৰে মাথো ছায়া নেথাকিব আৰু যে শেষতে ভবা কথা নহয় সিঠি বাটত আছে কণা বিধি খুজে খুজে খাবা গয়ো জ্যোতি আচলতে প্ৰেম মানে এটি খুব ধুনীয়া অনুভূতি আৰু যিটো শব্দৰে বুজাব নোৱাৰি আৰু সকলোৰে কাৰণে প্ৰেমৰ সংজ্ঞাবোৰ বেলেগ বেলেগ হয় আৰু মোৰ কাৰণে প্ৰেম হৈছে ইজনে আনজনৰ প্ৰতি থকা যিটো বুজাবুজি সেই বুজাবুজিৰ মাজেৰে আমাৰ সম্পৰ্কটো খুব সুন্দৰ হয় দেখি ভাল লাগে কাৰোবাক কিন্তু যেতিয়া সেই মানুহজনে আকৌ পিছৰ ফালে বুজি নাপায় নিজৰ প্ৰেমিকা গৰাকীক তেতিয়া আকৌ সেই প্ৰেম নাথাকে গতিকে যেতিয়া বুজাবুজিৰ মাজেৰে প্ৰেমবোৰ আগবাঢ়ে তেতিয়া কিন্তু প্ৰেম অপৰিসীম হৈ যায় সেইটোৱে আৰু বুজাবুজিৰ মাজেৰে যিটো সম্পৰ্ক চলে ইজনে আনজনক নিজৰ কামৰ প্ৰতি শ্ৰদ্ধা কৰে আনজনৰ কামৰ প্ৰতি শ্ৰদ্ধা কৰা সহযোগ কৰা সেইটোৰে সম্পৰ্কবোৰ আৰু বেছি গভীৰ হয় আচলতে সেইটোৱে কথা আৰু খুব ধুনীয়াকৈ আচলতে প্ৰেমৰ সংজ্ঞাটো দিছে প্ৰেম মানে আচলতে বুজাবুজি হয় ইজনে সিজনৰ প্ৰতি থকা অগাধ ভাল পোৱা সেই প্ৰেম সেইটোতেই মৰম সকলোখিনি থাকে আৰু ইয়াৰ মাজতে এটা কথা সুধিব বিচাৰিছো মানুহৰ জীৱনটো চলি যাবলৈ হলে মানে বেছিকৈ টকাৰ প্ৰয়োজন নে প্ৰেমৰ প্ৰয়োজন আপুনি কি বুলি ভাবে এতিয়া টকা লাগিবই চলিবৰ কাৰণে টকা মাস্তি লাগিব কিন্তু তাৰ মাজত প্ৰেমো লাগিব কাৰণ টকাৰে প্ৰেম কিনিব নোৱাৰি প্ৰকৃত প্ৰেম কিনিব নোৱাৰি গতিকে সেই কাৰণে দুটাই সমানে লাগিব আৰু বিশেষকে টকা আচলতে টকাৰ সীমাটো আমি নিজেই নিৰ্ধাৰণ কৰো বহুত বেছি টকা যাৰ ওচৰত আছে তেওঁলোকো সুখী আৰু অকমান মাৰ্জিতভাৱে যিখিনি আছে তেওঁলোকো সুখী হৈ আছে সেইটোই কথা মানে নিজৰ লগত যিখিনি বুজাবুজিৰে চলিব পৰাকে যদি হয় আৰু তেতিয়া চলি যায় আৰু মানে টকাও লাগিব প্ৰেমো লাগিব ইটোৰ সিটোৰ অবিহনে মানে নচলে কিন্তু মানে কেনেকুৱা আৰু
এইটো তাৰমানে আমাক কিমান লাগে এইটো আমি নিৰ্ধাৰণ কৰিব লাগিব। হয় আমি কিমানত সুখী থাকিব পাৰো, হয় সেইটোৱে আৰু। আমি যদি ভাবো হ'ব আমি আৰু ইমানখিনিৰ কাৰণে আমি টকাৰ পিছত ইমান নদৌৰো যে আমি নিজৰ জীৱনটোক পাহৰি যাওঁ, সেইটো বস্তু মনত ৰাখিব লাগে। নিজৰো একোটা জীৱন আছে, আমি উপভোগ কৰিব লাগিব। হয়, উপভোগ কৰিবলৈ টকাৰ প্ৰয়োজন, কিন্তু মানে অতিমাত্ৰা হৈ গ'লে আকৌ সেই সময় নোহোৱা হৈ যায়, সম্পৰ্কটোক সময় দিব নোৱাৰা হৈ যায়, তেতিয়া কিন্তু মানুহবোৰ অসুখী হৈ যাব। সেইটোৱে খুব আৰু। ধুনীয়া এগৰাকী গৃহিণী হিচাপে খুব ধুনীয়াকে মানে উত্তৰখিনি তেওঁ দি গৈছে, আৰু সকলোৰে জীৱনত আচলতে সেইটোৱে লাগে। আচলতে টকাতকৈও সুখ বেছি প্ৰয়োজন মানুহৰ জীৱনত, সেইটোকে তেওঁ ক'ব টকাই বিচাৰিছে। মানুহক সুখো দিয়ে আৰু দুখো দিয়ে কিন্তু দেই। দুখো দিয়ে, টকাই মানুহক সুখো দিয়ে বোলে, দুখো দিয়ে। বেছি টকা হৈ গ'লে তেতিয়া আকৌ সুখ নোহোৱা হৈ এইফালে যায়। চাব নেকি? চাব লাগিব অকমান নেকি? চাই লওঁ, জুইটো অকমান উঠাব লাগিব। আমাৰ পাকঘৰত স্ন'ফল পৰি আছে দেই। মানে আহি আছে যে গৰম, অকমান ধৰি ৰাখিছে পাকঘৰটোৱে। বাঁহৰি নে উঠিব পুৰা। মোৰ মানে খুৰা এজন আছিলে, মোৰ সংগীতৰ যাত্ৰাত তেওঁ মোক যথেষ্ট সহায় কৰিছিলে। মানে এটা সময়ত খুৰাৰ লগত গৈ গৈ অনুষ্ঠানবোৰ কৰিছিলোঁ, কিন্তু আজি খুব দুখেৰে ক'ব লগা হৈছে যে তেওঁ আজি মোৰ লগত নাই, আমাৰ মাজত নাই। আৰু খুৰাৰ নামটো মই এইখিনিতে ল'ব লাগিব, অৰবিন্দ বৈশ্য। তেখেত যথেষ্ট মানে কি কওঁ, নিস্বাৰ্থভাৱে মোৰ লগত আছিলে। মানে কোনো ধৰণৰ মানে শংকা নোহোৱাকে, একেবাৰে নিজৰ নাছিলে, তথাপিতো তাৰমানে নিজৰ দেউতাৰ নিচিনাকে তেখেতে মোক ছাৰ দৰে মানে মোৰ অনুষ্ঠানত তেখেতে মোক সহায় কৰিছিলে। কিন্তু আজি হয়তো তেখেত থাকিলে মোৰ এই কথাখিনি তেখেতে শুনিলে যথেষ্ট ভাল পালে হয়, কিন্তু আজি নাই যদিও মই কথাখিনি ল'ব লাগিব। ৰাইজে গম পায়, যিহেতুকে জাগাৰাবাসী ৰাইজে এনেও গম পায়, আৰু মোৰ লগত যিখিনি মানুহ আছিলে সেইখিনি মানুহে তেওঁক খুব ভালদৰে চিনি পায়। আৰু মই সেই খুৰাজনক যথেষ্ট মিছ কৰোঁ এতিয়াও, আজি পৰ্যন্ত মই মিছ কৰি আছোঁ। 2 মাহ হ'ল তেখেত ঢুকাব। হয়তো মোৰ জীৱনত আৰু তেনেকুৱা মানুহ মই নাপাম। গতিকে এইটো ক্ষেত্ৰত মই যথেষ্ট দুৰ্ভাগ্য, আৰু মানে নিজকে একেবাৰে অকলশৰীয়া ফিল কৰি আছোঁ বৰ্তমান। হয়, আচলতে প্ৰত্যেকৰে জীৱনত আচলতে এনেকুৱা এজন ব্যক্তি থাকেই, যিজনে আমাক জীৱনৰ প্ৰতিটো খোজতে তেনেকে আগুৱাই লৈ হয় যায়। হয় হয়, আৰু তেখেত যদি আছে, ভালেৰে থাকক, শান্তিত থাকক। আত্মাই সদ্গতি পাওক, তাকে কামনা কৰিছোঁ। এতিয়া এই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ একেলগে, অকণমান এইখিনি লৰাই দিওঁ। আপোনাৰ প্ৰিয় খাদ্য কি? মোৰ প্ৰিয় খাদ্য, মই যিবোৰ অসমীয়া খাদ্য আছে সেইবোৰ খাদ্যই খুব ভাল পাওঁ। আৰু বিশেষকে মোৰ মায়ে বনায় যিটো সৰু মাছ আছে, দৰিকণা মাছটো, সেই মাছটো আমাৰ আদাৰ পাত যে থাকে সেইটোত দিয়ে। আদাৰ পাতৰ ৰসত মানে সেই মাছটোৰ যিটো আঞ্জা, আহা কি টেষ্টি। ময়ো বনাও বাৰু কেতিয়াবা, সৰু সৰু মাছ দিয়ে আদাৰ পাত, কেতিয়াবা এটা নেমুৰ আদা পাতো ছিঙি দিব ৰসত, পাৰি। আদা পাতৰ ৰসত তেনেকুৱা বনাই, সেইটো ভাল লাগে। লগতে পচলা, কল পচলাটো খুব ধুনীয়া টেষ্টি বনাই মায়ে। মাৰ হাতৰ এই দুখন আঞ্জাৰ জুতি আৰু মোৰ মানে একেবাৰে মৃত্যুলৈকে মনত থাকিব আৰু। আচলতে মাৰ হাতৰ জুতি থাকে এনেও মানে কিবা এটা এক্সট্ৰা সোৱাদ থাকে, থাকে থাকে সেইটো থাকে। যাৰ কোনেও দিব নোৱাৰিব মানে মোক বহুত দিন শিকাইছে, ৰেচিপিটো মাও দিছে, ময়ো বনাওঁ, কিন্তু সেই সোৱাদটো নাপাওঁ আৰু মই। মানে মাৰ হাতৰ সোৱাদ আচলতে মৰমেৰে আৱৰি থাকে যে, সেইটো কাৰণে আৱৰি বেছি থাকে সেইটোৱে। বেছি সোৱাদ হয় আৰু। হুম। এইফালে তিল চিকেন খুব ধুনীয়া হৈ আছে দেই, একদম বঢ়িয়া চাওঁ লাগিছে আৰু দেখিবলৈ। কেনেকে আজি কিমানখিনি জুতিৰে বনাব পাৰিছো নাজানো দেই, আৰু কথা পাতি নাই পাতি। ভাল, ঘৰত হলে মানে বনোৱাতে গুৰুত্ব দিওঁ যে, সেইকাৰণে এতিয়া আৰু খাব পৰা হয় এটা আৰু। নতুন অভিজ্ঞতা, এতিয়া বনাই বনাই ইফালেও ধ্যান দিব লগা হৈছে, তাকে ইফালেও তাকে ধ্যান দিব লগীয়া হৈছে। এইফালে আকৌ ঢাকি দিছে দেই, ঢাকি দিওঁ অকমান। হয়। এইফালে আকৌ কুলিয়ে বিনালে বিহুও আহি আছে, একদম পুৰা ব্যস্ত। আৰু পুৰা। বিশেষকৈ আপোনালোকে শিল্পীসকলতো ক'বই নালাগে, হয় এইফালে হোলী হওক, বিহুৱে হওক, হয় হয়। খুবেই ব্যস্ত। এতিয়া আপুনি বৰ্তমান কিহত ব্যস্ত হৈ আছে মানে, আৰু লগতে অনুষ্ঠান ক'ত আছে, তাৰ বিষয়ে অকমান। বিহু আহিলে, বিহুৰ প্ৰস্তুতি কৰিব লাগিব, নতুনকে ফটোশ্বুট কৰিব লাগিব, গান বনাব লাগিব। অলৰেডি গানৰ কাম হৈ আছে, অডিঅ' কমপ্লিট হৈ আছে, বাকী ভিডিঅ'ৰ কামটো মই চাওঁ, এওঁৰ লগত আলোচনা কৰি চাওঁ, যদি পাৰোঁ বিহুৰ আগত ৰিলিজ তেতিয়াহ'লে কৰিম এইফালে বুলি। যেতিয়া কুলিয়ে বিনাইছে, তেতিয়াহ'লে বিহু এফাকিয়ে শুনি দিওঁ আৰু। নিশ্চয় নিশ্চয়।
মই জুবিন দাৰ এটি বিহু গাইছো। জুবিন দাৰ বিহু জুবিনদাৰ বুলি বিহু ক'লে বুলি আৰু ক'লে আৰু মানে জুবিনদাৰ এইবাৰ বিহু ইমান ভালে নালাগিব, জুবিনদাৰ সেইটো হয়। গানৰ অবিহনে আৰু বিহু আধৰুৱা। তথাপিতো আৰু এতিয়া বিহু বুলি ক'লে জুবিন দাৰ বিহুবোৰেই ভাল লাগে, হয় হয়নে নহয়? গতিকে জুবিন দাৰ গানকে গাইছো। নাহৰটো গাই দিওঁ দিয়া। ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জোন, এই হাইলাখ তোৰে মুখনি, ঐ পদুম তগৰ ফুলিলে, ঐ ফুলিলে মোৰ শেৱালি, এই মৰমত কপে বুকুখনি, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতে উঠিছে পিৰিতিৰে লহৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতে উঠিছে পিৰিতিৰে লহৰ। কি কম, জুবিনদাৰ নাহৰ নাহৰ। গীত আৰু নাহৰ তেওঁ শুনিলেই এইটোৱেই মানে বিচাৰিছিলে, নাহৰ গছপুলি সকলোৰে ঘৰে ঘৰে হওক। আৰু হৈছেও, হৈছে ইমানেই নাহৰ হৈছে নহয়, সঁচাকে হৈছে। বহুত মানে তেওঁ আচলতে লাগিছিল, কমচে কম আমাক আৰু বহু বছৰলৈ লাগিছিল, কিবা আধৰুৱা আধৰুৱা হৈ গ'ল অসমখন। যথেষ্ট আধৰুৱা হ'ল আৰু আমি ইমান বহুত স্পষ্টবাদী এজন কণ্ঠশিল্পী। হয় হয় হয়। মোৰ এনেকুৱা লাগে মানে আপোনালোকৰ ক'ব নোৱাৰিম, সকলোৰে কথা বেলেগ, মোৰ এনেকুৱা লাগে জুবিনদাৰ নিচিনা মানে ইমান মানে এজন কণ্ঠশিল্পী যি একো কবলৈ ভয় নকৰে, হয়তো নকৰে, তেনেকুৱা এজন সেইটো হয়। কণ্ঠশিল্পী আৰু কোনোদিনে নাহে ঘূৰি। নাহে নাহে। ইমান মুক্ত কণ্ঠ, মুক্ত আৰু তেওঁ আচলতে সকলোকে যদি দম দিব পৰা মানুহ এজন আছিল, সেইজন জুবিন দা। তেখেত আছিল আৰু তেখেতে কাৰোলৈ ভয় কৰা ভয়ো নাছিলে, কৰিছিলে সেইকাৰণে। কাৰোলৈ ভয় কৰা নাছিলে ন? নাছিলে নাছিলে। আচলতে সেই তেনেকুৱা আজিকালি সকলোৱে মানে সুবিধাবাদী, নিজৰ স্বাৰ্থ ৰাখি পেলাই মানে সকলোখিনি কাম কৰে। কিন্তু জুবিন দা এনেকুৱা এজন ব্যক্তি আছিল ন, স্বাৰ্থহীন আছিল স্বাৰ্থহীন তেখেতে, আছিল আৰু নিজৰ ভয় কৰা স্বাৰ্থ নাছিল ত্যাগ কাৰোলৈ। কৰি সমাজৰ হৈ মাত মাতিছিলে, সেনেকুৱা কথা। নাই আৰু আমি নাপাওঁ আৰু এতিয়া। তেনেকুৱা জুবিনদাৰ নিচিনা দ্বিতীয়জন কণ্ঠশিল্পী কোনো নাহে আৰু, কোনো নাহে আৰু তেনেকুৱা। যিয়ে মানে সকলোকে দম দিব পাৰিছিল বুলি ক'ব সেইটোৱে পাৰি। সেইটোৱে। তেওঁ সেই ক্ষেত্ৰত কিন্তু আৰু বহুত মিছ কৰা মানে, আৰু তেখেতৰ বহুত ভাল ভাল সৃষ্টি আমি পালোহেঁতেন, আৰু সেইবোৰ আমি হেৰুৱালো আমাৰ হয় মাজত। সেইটোৱে আৰু একদম কিন্তু থাকিলে হয়তো আগত আৰু নতুন নতুন খুব ধুনীয়া ধুনীয়া সৃষ্টিবোৰ আমি পালো হয়। আৰু ইমান ধুনীয়া গীতবোৰ, কোনো এটা গীত আপুনি ভাল লগা নাই বুলি ক'ব নোৱাৰে। হয় প্ৰতিটো গীততে মানে এনেকুৱা অৰ্থ বিচাৰি পাওঁ, মানে আপুনি অলপ আগতে যেনেকে ক'লে, সকলোবোৰ পৰিৱেশৰ লগতে মিলি যায় গীতবোৰ। গতিকে সেনেকুৱা শিল্পী ভৱিষ্যতে পাবলৈও টান, আৰু মানুহ হিচাপেও তেখেতে যথেষ্টখিনি সহায়কাৰী আছিলে, বেলেগৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে, বা ফুটপাথত বহি থকা ভিখাৰীৰ লগত ভাত খায়, আজিৰ যুগত কোন শিল্পীয়েনো এনেকে কৰিব নকয়। গতিকে তেখেতৰ কিমান উদাৰ মনৰ আছিলে। আৰু এনেকুৱা কিছুমান তেওঁ কাম কৰি থৈ গৈছে, সেইখিনি তেওঁ মৃত্যুৰ পিছতহে গম পাইছে। আজিকালি কিবা এটা কৰিবলৈ হলে সদায় মানুহে ছচিয়েল মিডিয়াৰ আগত মোবাইলটো উলিয়াই লয়, দেখাই কৰে। কিন্তু জুবিনদাৰ কোনেও গমেই পোৱা নাছিল কিছুমান কাম, এতিয়াহে মানে গম পাইছে যে তেওঁ কিমান কাম কৰি গৈছিল। কাম কৰেতো বুলি জানেই, কিন্তু এনেকুৱা কিছুমান কাম কৰিছে যিটো তেওঁ মৃত্যুৰ পিছতহে মানে সকলোৱে গম পাইছে। কাকো দেখুওৱা নাছিলে আচলতে, প্ৰকৃত শিল্পী তেওঁ। সেইটোৱে মানে মানুহক সহায় কৰাটো দেখাই কৰা নাছিলে, কাৰণ মানে কেনেকুৱা আৰু মন গৈছে সহায় কৰিছে, সেইটো যে দেখাব লাগে সেইটো তেওঁ ভবা নাছিলে কেতিয়াও, আৰু এনেকুৱা আছিল। বাৰু যিহেতু আমি শেষৰ ফালে আহিছে, মই আপুনি যিহেতু গৃহিণীক লৈ এটা কুৱেশ্যন সুধো। যিহেতু আমি গৃহিণীসকলে বহুত কষ্ট কৰিবলগীয়া হয়, যিহেতু যদি নিজৰ কৰ্ম কৰি যায় আৰু লগতে নিজৰ ঘৰখন চম্ভালাটো ইমান সহজ নহয়। বাপৰে। তেনে ক্ষেত্ৰত মানে এগৰাকী সুগৃহিণী কেনেকৈ হ'ব পাৰে? আচলতে গৃহিণী
সুগৃহিণী বুলি ক'লে এতিয়া মই কোনো ধৰণৰ চাকৰিত জড়িত নহয়। এতিয়া মোৰ অনুষ্ঠান কৰিব যাওঁ মই ৰাতি। গতিকে কেনেকুৱা হয়, ঘৰখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ লগত প্ৰথমতে নিজকে খাপ খুৱাব লাগিব। নিজৰ মানুহজনৰ লগতে ল'ৰা ছোৱালীৰ ধ্যান ৰখা, খাদ্য খানাৰ ধ্যান ৰখা, চাৰিওফালে আৰু মানে ঘৰখন মেনেজ কৰা, পইচা পাতিৰ ফালৰ পৰাই হওক, গোটেইখিনি মানুহজনে যিখিনি আৰ্জিছে সেইখিনিতে মই গোটেইখিনি মেনেজ কৰিব পৰা সেই যিখিনি এটা কেপাচিটি আৰু সেইটোৱে আচলতে ঘৰ এখনত মানুহ বহুত থাকে। আমাৰ বাৰু সৰু পৰিয়াল, তথাপিতো সকলোৰে মতামতবোৰ বেলেগ বেলেগ, গতিকে অশান্তি হোৱাৰ কাৰণো থাকে। তথাপিতো তাৰ পিছতো যদি ঘৰখন সুন্দৰকৈ পৰিপাটি কৰি কোনো ধৰণৰ অশান্তি নোহোৱাকে মানুহজনক সকলো ধৰণৰ পৰাই সহযোগ কৰি ঘৰখন চলাই নিব পাৰিছোঁ, সেইটোৱে আৰু সুগৃহিণী বুলি ভাবোঁ আৰু নিজকে। সকলোৰে খুব ধুনীয়াকে মানে যত্ন গোটেই কৰি, কৰ্মৰ মাজেৰে সেইটোৱে কৰ্মৰ মাজেৰে মানুহজনক পাৰিলে সহায়ো কৰিলোঁ অকণমান। সেইখিনিয়ে আৰু ঘৰখন মুঠতে ভালকে ৰাখিব লাগে আৰু চাৰিওফালৰ পৰাই, অশান্তি যাতে নহয় কোনো ধৰণৰ, সেইটোৱে আৰু। সেই হৈছে সুগৃহিণীৰ মানে লক্ষণ আৰু। শেষত গৰম পানী অকণমান দি দিছোঁ। এইফালে গৰম পানী দি শেষৰ একেবাৰে খিনি আৰু এতিয়া হৈ অকণমান উতলিব আৰু এইখিনি উতলিলে হৈ যাব হৈ আৰু। যাব। বাকী বহুত কথা পাতিলো, কথা পাতি খুবেই বেছি ভাল লাগিলে। আৰু শেষত সুধিব বিচাৰিছো আপোনাৰ পাকঘৰৰ অভিজ্ঞতাৰ বিষয়ে, কেনেকুৱা লাগিছে পাকঘৰতে? যথেষ্ট ভাল লাগিছে। আচলতে এনেকুৱা অনুষ্ঠান হ'ব লাগে, বিশেষকৈ গৃহিণীসকলৰ কাৰণে। কাৰণ আমাৰো কেনেকুৱা হয়, ঘৰুৱা কামত ইমানেই ব্যস্ত হৈ থাকোঁ, এনেকুৱা অনুষ্ঠানবোৰত আহিব পালে আমাৰো ভাল লাগে। কাৰণ মই বুলি নহয় দেই, আমাৰ নিচিনা হাউচৱাইফ বহুত আছে। আৰু যিসকলৰ নিজৰ ঘৰখনৰ পাকঘৰটোৱেই তাৰমানে কৰ্মৰ ক্ষেত্ৰ বুলি কোৱা যায়, সেইটোৱেই কৰ্মক্ষেত্ৰ তেওঁৰ কাৰণে। কিন্তু এনেকৈ যদি বাহিৰত আহি নিজৰ পৰিচয়টো দাঙি ধৰিব পাৰিছে, যদি তেওঁ কিবা বেলেগ ক্ষেত্ৰত জড়িত, সেইটোৰ বিষয়ে আলোচনা কৰিব পাৰিছে, আৰু সেই সুযোগখিনি আপুনি দিছে, আৰু এইটো খুব ধুনীয়া এটি অনুষ্ঠান, আৰু আপোনাৰ অনুষ্ঠানৰ সুন্দৰ ভৱিষ্যত এটা হওক, তাকেই মই কামনা কৰিছোঁ। ভাল আৰু লাগিছে যথেষ্ট। মানে খুবেই বেছি ভাল লাগিছে আজি বাইদেউক লগ পাই, আচলতে খুবেই বেছি ভাল লাগিছে। আৰু তেওঁ এনেকৈ নিজৰ সংগীতৰ যাত্ৰাটো এনেকৈ লৈ যাওক আগুৱাই। আৰু লগতে ময়ো নতুন আপোনালোকৰ মাজত, আৰু আপোনালোকৰ আশীৰ্বাদে আমাক আগুৱাই নিয়াত সহায় আগুৱাই কৰিব। নিব। আপোনালোকে হয়, হয়। আশীৰ্বাদ কৰিব যাতে আমি আপোনালোকলৈ খুব ধুনীয়া ধুনীয়া এনেকুৱা বিষয় আগবঢ়াই দিব পাৰো, যিবিলাকৰ আমাৰ যিসকল সকলোৱে অকণমান চিনি পায়, আৰু লগতে আমাৰ মহিলাসকল বা পুৰুষসকল তেওঁলোকৰ মনৰ অভিজ্ঞতাবিলাক বা তেওঁলোকৰ কৰ্মৰাজি, লুকাই থকা কৰ্মৰাজিবিলাক যাতে সকলোৱে চিনি পায়, তেওঁ লুকাই থকা প্ৰতিভাবিলাক যাতে আমি উলিয়াই আনিব পাৰো, সেয়ে কাম্য। আৰু আপোনালোকৰ অবিহনে কোনোদিনাই সম্ভৱ নহয়। আপোনালোকে সকলোৱে এনেকৈ মৰম দি যাব। এইফালে তিল চিকেন হৈছে, আৰু তেতিয়াহ'লে অকণমান ৰ'ব, আহি আছো, কেনেকুৱা হৈছে আৰু আপোনালোকক জনাই আছো। এয়া আমাৰ পুৰা হৈ গ'ল খাদ্য, একেবাৰে ৰেডি, একেবাৰে সন্মুখত। আৰু এনেকৈ তিল চিকেন লগতে মাছৰ কিছু থলুৱা খাদ্য এনেকে মানে আগত লৈ জানো ৰৈ থাকিব পাৰি? তেতিয়াহ'লে খোৱা আৰম্ভ কৰি দিওঁ নে কি কয়? একেবাৰে নোৱাৰি। মই কিন্তু আগে তিল চিকেনহে টেষ্ট কৰিম। নিশ্চয় কৰি দিওঁ দেই, ৰৈ থাকিব নোৱাৰো দেই এনেকে। কৰি চাওক কেনেকুৱা হৈছে। খাওঁ দেই। কেনেকুৱা? বহুত দিনৰ মূৰত খালো তিল চিকেন, বহুত টেষ্টি বনাইছে দেই। বাপৰে, মানুহজনী যেনেকুৱা মানে ধুনীয়া, ধন্যবাদ ধন্যবাদ। খানাও তেনেকুৱাই বনাইছে, খুব ভাল লাগিছে। তেতিয়াহ'লে ৰৈ নাথাকো, আকৌ লগ পাম। এতিয়া কিন্তু আপোনালোকক সোনকালে সোনকালে লগ পাই থাকিম দেই। অকল মৰম দিবলৈ নাপাহৰিব কিন্তু। সকলোৱে আমাৰ পাকঘৰৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোত সকলোৱে সহযোগ কৰিব, আৰু আমাৰ বাইদেউক সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰিব আৰু উৎসাহ জনাব। ধন্যবাদ। ধন্যবাদ, আপোনাক লগ পাই খুবেই ভাল লাগিল। তেতিয়াহ'লে আজিলৈ আহোঁ, শুভৰাত্ৰি। শুভৰাত্ৰি।